হয় ৰজাদিনীয়া যমুনাৰ বেদখল মুক্ত কৰিবৰ বাবে ৰজাদিনীয়া যমুনাক আসলতে ৰক্ষা কৰিবৰ কাৰণে জাতি জনগোষ্ঠীয় দল সংগঠনৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাই 7 দিনৰ সময়সীমা বান্ধি দিয়া সময়তে আজি যমুনাৰ বুকুত সংঘটিত হলে ভয়ংকৰ ঘটনা। এইখন আসলতে ঐতিহাসিক যমুনা আৰু এই যমুনাৰ বুকুত আসলতে ব্যাপক হাৰত বেদখলকাৰীৰ অত্যাচাৰ আৰু দৌৰাত্ম্যৰ বাবে আজি হতায়ু গৰকা দুজনী কাছৰ মৃত্যু হৈছে। ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাব এই সমগ্ৰ পৰিৱেশ কিদৰে আসলতে চৌপাশে গেলা পচা আৰু বিভিন্ন ধৰণৰ আৱৰ্জনাৰ মাজত আবদ্ধ হৈ দুজনী আসলতে বৰ কাছৰ মৃত্যু হৈছে। মোৰ সতীৰ্থই দেখুৱাব এক ভয়ংকৰ পৰিৱেশ। আসলতে চৌপাশে কেৱল পেলনীয়া সামগ্ৰী, থাৰ্মকল, বটল আৰু আসলতে সংকুচিত হৈ অহা পানীৰ অভাৱৰ বাবে আসলতে দুজনীকৈ বৰ কাছৰ মৃত্যু হ'ল। যিহেতু আজি পুৱাৰ পৰা শিৱসাগৰত ব্যাপক হাৰত বৰষুণ হৈছিল, কিন্তু বিগত প্ৰায় এটা সপ্তাহ ধৰি শিৱসাগৰত কোনো বৰষুণ হোৱা নাছিল। ইয়াৰ উপৰি যমুনাৰ পানী একেবাৰে তললৈ নামি গৈছিল, যমুনা তৰাং হৈ গৈছিল, যমুনাত সুচল পানী চলাচলৰ কোনো ব্যৱস্থা নাছিল, যাৰ ফলত আসলতে পূৰ্বৰে প্ৰায় যি সন্দেহ কৰি অহা হৈছিল যে যমুনাৰ বুকুত থকা আসলতে থলুৱা মাছ কাছৰ মৃত্যু হ'ব, আসলতে সেই সম্ভাৱনীয়তা আজি সত্যত পৰিণত হ'ল। আৰু অৱশেষত আসলতে আজি যমুনাৰ বুকুত দুজনীকৈ বৰ কাছ। আমাৰ সৈতে এগৰাকী অভিজ্ঞ ব্যক্তি আছে শিৱসাগৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ। আসলতে আমি তেখেতৰ সৈতে আসলে সীমান্ত বৰাৰ সৈতে আমি পোনপটীয়াকৈ জানিব বিচাৰিম, যিহেতু পৰিৱেশৰ সৈতে জড়িত আছে এক ভয়ংকৰ ঘটনা শিৱসাগৰ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে। ঐতিহাসিক যমুনাৰ বুকুত দুজনীকৈ বৰ কাছৰ মৃত্যু হৈছে। একমাত্ৰ বেদখলকাৰী দৌৰাত্ম্য আৰু আসলতে যমুনাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে ভয়ংকৰ ঘটনা হৈছে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে। কি ক'ব সমগ্ৰ ঘটনা সন্দৰ্ভত? হয়, এইটো আটাইতকৈ অতি দুখৰ কথা যে আজিৰ দিনটোৰ কাৰণে হয়তো শিৱসাগৰৰ কাৰণে অতি দুখৰ কথা। দুজনী অবুজ কাছ, আজি হতায়ু গৰকা দুজনী কাছৰ আজি মৃত্যু হৈছে এই যমুনাত। আপোনালোকে জানে যে শিৱসাগৰ বৰপুখুৰী চাৰিখন যমুনা, চাৰিওফালে 4খন যমুনা আছে। আৰু এই ঐতিহাসিক আমাৰ যি বাণিজ্য মহাবিদ্যালয়ৰ পাছফালে থকা এই 3খন যমুনা, এই যমুনাত আজি হতায়ু গৰকাত দুজনী কাছৰ মৃত্যু হৈছে। এই মৃত্যু হোৱাৰ মূল কাৰণটো কি যে আমাৰ আজি যিটো যমুনাৰ বেদখল আৰু ইয়াৰ লগতে যে আমি যমুনাখনক আমি ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু এই ব্যৱহাৰ কৰাৰ ফলত গোটেই যমুনাখনতে কি হৈছে যে আমাৰ যিটো আপোনাৰ প্ৰদূষিত হৈ পৰিছে। আৰু প্ৰদূষিত হোৱাৰ কাৰণে আজি যমুনাত এটা মাছ পাবলৈ নাই। আজি কাছ, আজি দেখিছে আপোনালোকে যে এই হতায়ু গৰকা কাছ কেনেকৈ মৃত্যু ঘটিছে। গতিকে আমি বাৰে বাৰে দাবী কৰি আহিছোঁ যে যমুনা আমাৰ 4খন যমুনা চাৰিওফালে চফা কৰিব লাগে। আজি পশ্চিম যমুনাক যেনেকৈ ভালকৈ চাফা কৰি ধুনীয়াকৈ তাত পানী বৈ থকাৰ যিটো ব্যৱস্থা কৰিছে, পূব যমুনাখনকো তেনেকুৱা কৰিব লাগে। আৰু ছাইডত থকা যমুনাৰ কাষে কাষে থকা যিবিলাক অবৈধ যিটো বেদখল, সেই বেদখলটো অনতি বিলম্বে এই বেদখলবিলাকক আপোনাৰ কি কৰিব লাগে যে মুক্ত কৰিব লাগে। তাৰ কাৰণে আমি চৰকাৰ, প্ৰশাসন, বন বিভাগ ব্যৰ্থ হৈছে নেকি কৰা? এইটোতো আপোনালোকে আজি দুজনী অবুজ কাছ যেতিয়া মৃত্যু হৈছে, তেতিয়াতো আমি ক'ব লাগিব যে ইয়াত ব্যৰ্থ হৈছে তেওঁলোকে, বিভাগটো ব্যৰ্থ হৈছে। কাৰণ এই যমুনাখনৰ যিটো সীমা, এই সীমাটোতো তেওঁলোকৰ আপোনাৰ চিতাবহীত আছে। গতিকে তেওঁলোকে চিতাবহীত থকা সীমাটো কিয় তেওঁলোকে তাৰ পৰা অবৈধ মানুহবিলাকক উঠাই দিব নোৱাৰে? কিয় বেদখলবিলাক তেওঁলোকে মুক্ত কৰিব নোৱাৰে? আজি গোটেই অসম চৰকাৰে বেদখল মুক্ত কৰিবৰ কাৰণে গোটেই বনাঞ্চলবিলাক বেদখল মুক্ত কৰিছে, বিভিন্ন অঞ্চলত বেদখল মুক্ত কৰিছে। এই সাধাৰণ এখন যমুনা, এই 1 কিলোমিটাৰ ৰাস্তাৰ এখন যমুনা কিয় কৰিব নোৱাৰে? আমি দাবী জনাইছো যে আমি যমুনাখনৰ আজি এই দুজনী কাছৰ মৃত্যুৰ পাছত আৰু যাতে কাছৰ মৃত্যু নহয়, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো অনতি বিলম্বে তেওঁলোকে এই যমুনাৰ যি বেদখল আৰু যমুনাক যি ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে বিভিন্নজনে, ইয়াৰ বাদে তেওঁলোকে এটা বিহিত ব্যৱস্থা লওক। হয়, আসলতে কাজিৰঙাটো এনেকুৱা আসলতে বৰ কাছ দেখিবলৈ পোৱা নাযায়। শিৱসাগৰবাসীৰ বাবে আজি এটা কলা দিন। আসলতে শিৱসাগৰৰ ঐতিহ্য, শিৱসাগৰৰ গৌৰৱ, ঐতিহাসিক যমুনাৰ বুকুত আজি তিলকৈ কেৱল বেদখলকাৰী দৌৰাত্ম্যৰ বাবে এনেদৰে হতায়ু গৰকা বৃহৎ আকাৰৰ বৰ কাছৰ মৃত্যু হৈছে। ই অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। শিৱসাগৰ জিলা প্ৰশাসনৰ এই দুজনীকৈ বৰ কাছৰ মৃত্যু হোৱাৰ পিছতো তেওঁলোকৰ গা লৰাব পাৰে নোৱাৰে, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে।
জাতি জনগোষ্ঠীয়ে দল সংগঠনৰ গা লৰাব পাৰে নে নোৱাৰে, তেওঁলোকৰ চকু মেলিব পাৰে নে নোৱাৰে, সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে।